গোসাইগাঁৱত আঁচনিৰ নামত দুখীয়াৰ ৰাজ্য শোষণ। গোসাইগাঁও চেৰফানগুৰি বিচিডিচিত চৰকাৰী আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ বাবে ধন সংগ্ৰহ। ৫,০০০ টকা দিলে আপুনি লাভ কৰিব চৰকাৰী আঁচনিৰ এখন শৌচাগাৰ। ইউপিপিএল দলৰ চেৰফানগুৰি বিচিডিচিৰ চেয়াৰমেন এইজন আব্দুল ৰছিদৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। শৌচাগাৰ দিয়াৰ নামত প্ৰতিজন হিতাধিকাৰীৰ পৰা ৫,০০০ টকাকৈ ধন লোৱাৰ অভিযোগ হিতাধিকাৰীৰ। দুখীয়া হিতাধিকাৰীয়ে ক্ষোভ প্ৰকাশ কৰি কয়, চৰকাৰে আমাক আঁচনি দিছে, কিন্তু আমি ধন দিব নোৱাৰাত আঁচনিৰ পৰা বঞ্চিত হৈছো। অসমৰ মুখ্যমন্ত্ৰী তথা বিটিআৰৰ চিফ প্ৰমোদ বড়োক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে হিতাধিকাৰীয়ে। দুৰ্নীতিমুক্ত বিটিআৰ গঢ়াৰ সপোন দেখা প্ৰমোদ বড়ো চৰকাৰে এইজন বিচিডিচিৰ চেয়াৰমেন আব্দুল ৰছিদৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 10 নিউজ। পইচাৰ বিনিময়ত সিহঁতে কি কয়, যিজন মানুহে লেট্ৰিনৰ পাইছে সিহঁতৰ পৰা ৫০০,০০০ টকাকৈ লৈছে। কিন্তু আৰু গৰীব মানুহে, বহুত দুখীয়া মানুহে এপ্লিকেশ্যন কৰিছিল, সিহঁতৰ নাম চিৰিয়েলত আহিছিল, লিষ্টত আহিছে, কিন্তু সিহঁতক পইচা দিয়া নাই বুলি সিহঁতৰ লেট্ৰিনটো হোৱা নাই। চেৰফানগুৰি বিচিডিচি দুৰ্নীতি কৰি আছে চেৰফানগুৰি বিচিডিচি চেয়াৰমেন আব্দুল ৰছিদ। গতিকে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী চাহাব সদায় কৈ থাকে যে কি কয়, আমি যিজন মানুহৰ ৰেচন কাৰ্ড আছে সি এজন এটা ঘৰ পাব আৰু লেট্ৰিন পাব। কিন্তু যদিও আমাৰ চৰকাৰে অফাৰ দিছে, কিন্তু আমি এপ্লিকেশ্যন কৰি পেলাইও আমাৰ গাঁৱৰ চেৰফানগুৰি বিচিডিচি চেয়াৰমেনে সেইটো কেঞ্চেল কৰি দিয়ে। আৰু কি কয়, টকা পইচাৰো আৰু অফাৰ দি থাকে, ৫০০ টকাকৈ লাগে, ১,০০০ টকা লাগে হ'লে তাক লেট্ৰিন দিব, নহ'লে নিদিব। আমি কি কয়, তাৰ বিচাৰোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী চাহাবৰ ওচৰত, আৰু আমাৰ বিটিএটি চেয়াৰমেন প্ৰমোদ বড়ো ছাৰক আমি অনুৰোধ কৰিছোঁ, এইটো আমাৰ স্বচ্ছ বিচাৰখিনি যাতে কৰি দিয়ে, তাৰ কাৰণে আমি তাক ধন্যবাদ জ্ঞাপন কৰিলোঁ।